কালি 2টা বজাৰ পৰা মানে ল'ৰাটো ঘৰত নাই। মই ঘৰত নাছিলোঁ, মই আছিলোঁ জকলাবান্ধা বেংকত গৈছিলোঁ। তাৰ পিছত মানে তাই খুৰাই ফোন মাৰিলে যে বিদ্যাটো ঘৰত নাই, ক'ত গ'ল। মই তাৰ পৰা আহি পেলাই মানে বিচাৰি নাপালোঁ, সেইটোৱে কথা। ঘটনাটো মানে কালি ধৰক 12টামান বজাত ভাত চাত বনালে, সিহঁতে খালে, মই অলপ খাই বৈ মই মানে 1টামান বজাত এইফালে চাইকেল ওলাই গ'লোঁ। আৰু ল'ৰাটো ঘৰত আছিলে, তাৰ মাকে গ'ল বন্ধন বেংকত আৰু তাৰ হাতত টকা আছিলে 10,000। এই বন্ধন বেংকত পইচা আনিবলৈ গ'ল। মইতো ভবা নাই যে ইমানটো কথা যে সি তাক ঘৰত থৈ গ'লে পইচাখিনি সি লৈ যাব। সেই পইচাখিনি লৈ আৰু কাৰোবাৰ লগত গৈছে, সেইবিলাক কোনো ডিটেইলছ খবৰ খাতি এতিয়ালৈকে আমি পোৱাই নাই। আমি যিমান আমাৰ মানে আলহী মানুহ আছে চব জেগাত মানে খবৰ লগাই আছোঁ। লগৰ দুটাক লগ পাইছিলোঁ, সিহঁতে কৈছে আমি নাজানো। এতিয়া মাষ্টৰৰ স্কুলত গৈছিলোঁ, মাষ্টৰৰ কেইটাবাক ফোন কৰি পেলাই সুধিলে যে বিদ্যাক চাইছে, নাই ছাৰ আমি চোৱা নাই। তেতিয়া সি মানুহটো ক'ত গ'ল, কাৰ লগত গৈছে, কয় ছাৰ আমিতো ক'ব নোৱাৰোঁ। সেইটোতো ছাৰ তাৰ মনৰ কথা আমিতো ক'ব নোৱাৰোঁ। এনেতো তাক ঘৰত কোনেও একো কোৱা নাই। মই সুধিলোঁ এতিয়া কম্পাৰ্টমেণ্ট পৰীক্ষা দিবি নে নাই, কৈছে দিম। পিছত এই কৰোণা ছাৰে আহিলে, আকৌ প্ৰশান্ত ছাৰক সুধিলোঁ, দিব পাৰিব 2টা ছাবজেক্টত। আকৌ তাৰ মায়ে নি পেলাই এডমিশ্যন কৰি দি থৈ আহিলে। আমি পিছত যে এনেকৈ হ'ব এইখিনি কথাটো আমি ভবাই নাই, এই যে কালি যে এনেকৈ ঘটনা ঘটিব। অকলে নহয়, তাৰ লগত কোনোবা আছে। সি অকলে কেতিয়াও তেনেকৈ কাম নকৰে। হেডমাষ্টৰে কৈছে সিটো তেনেকৈ জঘন্য কাম কৰিব আজিলৈকে পোৱা নাই, মই তাক দেখা নাই। স্কুলৰ পইচা তাৰ হাতত কিমান টকা থাকে, যিমান টকা থাকে ইমান টকাই মোক হিচাপ দিয়ে। তো মাষ্টৰেও শুনি পেলাই আচৰিত হৈ গ'ল। তো যদি কোনোবা চাইছে কোনখিনিত আছে কি কথা, আমাক এড্ৰেছটো দিলে আমি তাক গৈ লৈ আহিম।